আমাৰ অসমৰ এজন বিধায়ক এটা সমষ্টিৰ চাবচোন এই বিধানসভা মজিয়াত কি ধৰণে তেখেতে বক্তব্য দাঙি ধৰে। এনেকুৱা ধৰণৰ বিধায়ক থাকে নেকি? তেখেতক বহিষ্কাৰ কৰিব লাগে নালাগে? মই কোনো দলৰ হৈ মাত মাতা নাই বা কোনো দলক ছাপোৰ্ট কৰি কথা কোৱা নাই, কিন্তু দেখিলে কেনেকুৱা লাগে কোনো চেলা বুলি নিচিনা কথা কয়। স্পীকাৰ ভাঙি দিম বুলি কয়। এজনে যেতিয়া কথা কয় তেখেতে কথাৰ মাজত কথা ক'লে কি বুলি কয়, স্পীকাৰ গৈ ভাঙি দিম। কথা নক'ব, খেদা মাৰি গৈছে। বিধানসভা মজিয়াত তেনেকৈ কাজিয়া কৰে মানুহে, লাজ নাই আপোনালোকৰ? কিবিলাক শিক্ষিত মানুহ গৈ পেলাই বিধানসভা মজিয়াত বা লোকসভা মজিয়াত গৈ পেলাই প্ৰতিনিধিত্ব কৰিছে দেশখনৰ হৈ, ৰাজ্যখনৰ হৈ পেলাই। এয়া মানুহক লৈ আমি কেনেকৈ আগুৱাই যাম দেশখনলৈ? বেলেগ দেশ ক'ৰ পৰা ক'ত পাই গ'লগৈ। এই বালিহেন যেন, মৰুভূমিহেন যেন সেই দেশবিলাকে গছ গছনি লগাই কেনেকৈ পৰিৱেশ সৃষ্টি কৰি আছে, আৰু আমাৰ ভাৰতবৰ্ষখন ইমান এখন ধুনীয়া ঠাইত কি হৈ আছে? এইবিলাক মন্ত্ৰী এম এল এক লৈ পেলাই আমি কিবা আগবাঢ়ি পাৰোঁ জানো? চোৰ চব, গোটেই মুখা চোৰ। ঘৰত খাবলৈ নাই, কৰিবলৈ নাপায় কাৰণে মন্ত্ৰী এম এল এবিলাক ল'ব, লৈ পেলাই কাম কৰিব নোৱাৰেতো। দেশৰ একো চিন্তা চৰ্চা কৰিব নাজানেই, ভাল কথা ক'ব নাজানেই, আৰু গৈ পেলাই সেইখিনি কৰিবগৈ। লাজ নালাগে।